নিমকিয়ে এমাহৰ আগতে এপইণ্টমেণ্ট লৈ থৈছিলে অপৰ্ণাৰ চেলুনত আজি মানে হৈ গ'ল চাওক দেখিবলৈ ধুনু লাগিছেনে বাৰু আমাৰ নিমকিজনী চকুকেইটা টটকে জিলিকি আছে একদম ৰঙা ৰঙা লাগি আছে মুখখন হয়নে দেখাই দিয়া ধুনু লাগিছেনে এতিয়া নাপিতক মানে চুলি কটাৰ আগতে বগৰাই ল'লে চাৰিওটাই একদম পেলাই দিছে কিয়নো 5টা বাজিলে মানে এনেকুৱা এটা চিন ক্ৰিয়েট কৰে গোটেইকেইটাই ৰাউণ্ড টেবুল কনফাৰেন্সত বহে মোক মাজত বহাই লয় আৰু মানে কি ক'ম আৰু কোনো ভাষা নাই কিন্তু মানে ডিমাণ্ড মানে আমাৰ দাবী মানিবই লাগিব একপাক আমাক ফুৰাই আনা বহুত দিন হ'ল আৰু ঘৰত সোমাই থকা নাই সেইটো মই বুজি পাওঁ মানে বহাই যেতিয়া লয় তাৰপিছতে মই ভাবিছে আৰু মোক ফুৰাব নিব সেইকাৰণে গোটেইকেইটা একদম পেলাই ল'লে মানে এইখিনিতে মোক পেলাই লৈছে তাৰপিছত এতিয়া হ'ল নাপিতৰ কাম শেষ ইমানো বেয়া কথা নাই মোটামুটি হৈছে আৰু ন দেখাই দিয়াচোন চকুকেইটা কিমান ধুনুকে জিলিকি আছে তাৰপিছত এতিয়া বাকীকেইটা ষ্টাইল মাৰি বহি আছে এতিয়া নাপিতৰ কামটো শেষ এতিয়া কামটো ড্ৰাইভাৰৰ এটা ট্ৰিপ মাৰিব লাগিব এনেকৈ জুৰুডৰ পৰা ৰাজগড় হয় এনেকৈ 4টামান পাক মৰাৰ পিছত এটা লং ড্ৰাইভ কৰাই এই ল'ৰা ছোৱালীকেইটাক অলপমান সুখ অকণমান দিব লাগিব এয়াই কাম আৰু মোৰ জীৱনটো এয়াই আৰু এইবিলাকেই আৰু না দেওবাৰে ক'ৰবাত ফুৰিব গৈছোঁ আজি বোলে ফ্ৰেণ্ডশ্বিপ ডে বোলে ক'ৰবাত ফ্ৰেণ্ডক লগ কৰিব গৈছোঁ নহয় কি আৰু এয়াই আৰু যি নহওক হেপী ফ্ৰেণ্ডশ্বিপ ডে সকলো ভালে থাকক মোৰ আৰু কি ক'ম আৰু এইকেইটাই মোৰ বেষ্ট ফ্ৰেণ্ড হয় মোৰ মানে ইমানেই ভাল ফ্ৰেণ্ড আছে কাৰ নাম ল'ম কাৰ নাম নল'ম কিন্তু যিখিনি মানুহে মোক ইমান মৰম চেনেহে ভাল পোৱাৰে আৱৰি ৰাখিছে সকলোৱে মোৰ বন্ধু বয়সত কম সৰু ডাঙৰ সেইটো ডাঙৰ কথা নহয় ইহঁতকেইটা কিন্তু মোৰ বেষ্ট ফ্ৰেণ্ড হয় দেই মোৰ সুখ দুখৰ সকলো কথা ইহঁতকেইটাৰ লগতেই পাতোঁ তাকে ভালে থাকক আৰু আহিম বেলেগ ভিডিঅ' লৈ পেলাই ব্যস্ততাৰ মাজত কেতিয়াবা ভিডিঅ' কৰিবলৈ সময়ো নাপায় এইকেইটা বহি আছে কাষত মানে ডিমাণ্ড এয়া দেখিছে নাই থেম্পেছ লাগি বহিয়ে আছে কেতিয়া ফুৰাবলৈ নিব বহি আছে নিবই লাগিব উপায় নাই আৰু ড্ৰাইভাৰৰ কাম নাপিতৰ কাম চুইপাৰৰ কাম ৰান্ধনিৰ কাম কিমান যে কাম এতিয়াও এইটো বয়সত ইমানবোৰ দায়িত্ব ল'ব লগা হৈছে কিন্তু চব ভাল লাগে গোটেইকেইটা কামেই কৰি ভাল লাগে মোৰ নাপিতৰ কামটো কৰিও ভাল লাগে ড্ৰাইভাৰৰ কামটো কৰি ভাল লাগে চব ভাল লাগে লগ পাম নতুন ভিডিঅ' লৈ কি হ'ল যামতো ফুৰিবৰ কাৰণে ইমান তেল মাৰিব লাগে নেকি আৰু অ' মাই গড মই ফুৰি যাম লুটি খাই ফুৰিবৰ কাৰণে ইমান তেল মাৰিব লাগে ফুৰি গ'লো মাই গড ইছ ৰাম কিমান উৎপাত চাচোন মাই গড মই ফুৰিবলৈ যাম বুলি কৈছো না ইমান তেল মাৰিব লাগে নেকি আৰু ইমান দুষ্ট ল'ৰা ছোৱালীৰ মাক কেনেকুৱা হ'লো বাৰু মই 4টা দুষ্ট ল'ৰা ছোৱালীৰ মাক হ'ব মই চাৰেণ্ডাৰ কৰিছোঁ মই যাম মোৰ এই ল'ৰাটো যে চবতকৈ দুষ্ট এই ল'ৰাটো 5টা বাজিলৈকে মোক একদম জ্বলাই খাই দিয়ে আৰু বদমাছ আৰু এজনী নাম্বাৰ 1 বদমাছ কি হ'ল যাম বুলি কৈছোঁ নে নাই যাম হ'ব মই আগতে নিমকিৰ চুলি কাটি লওঁ হ'ব তাই চকুৰে দেখা নাই গম পাইছা চকুটো চাইডটো মই কাটি দিওঁ এয়া আমাৰ পেটীয়ে গম পাই আছে আজি 3 দিনৰ পৰা কৈ আছোঁ মই সময় পোৱা নাই ইমান কাম বজাৰ কৰি ঘৰলৈ কেইটাত আহিছোঁ 1:30 বজাত তাৰপিছত আকৌ ভাত ৰান্ধি সময় নহয় জানো ঘৰ কাম কৰি সময় নহয় জানো এতিয়া মই কাটিম দেই তাৰপিছত দেখা যাব ক'ব মই ফুৰিব নিমতো মই যিমান দিন পাগল হোৱা নাই সেইটোৱে ডাঙৰ কথা জানা মই পাগল হৈ গ'লে তোমালোকক কোনে চাব কচোন কোনে চাব এইফালে আহা নিমকি আহা তোমাৰ কাণখন মই আজি কাটি দিম এই আজি নিমকিৰ কাণ কাটিম দেই আমাৰ পেটলী ছোৱালীজনী এতিয়া বহাচোন তুমি চোৱা তোমাৰ কাণখন মই আজি ছুটি কৰি দিম এতিয়া মানুহে ভাবে মই বেবীকেইটাৰ কেয়াৰেই নলওঁ নেকি কোনোবাই কৈ আছে চকুকেইটাই দেখা নাপায় এতিয়া মায়েহে জানে এমাহৰ মূৰে যে মায়ে চুলি কটাই থাকে ট্ৰিমিং কৰিব নিয়ে মাচোন আজি কিমান দিন হ'ল 1.5 বছৰমান হ'ল নেকি বিউটি পাৰ্লাৰ মুখেই দেখা নাই মোৰ বেবীকেইটা মাহে দেখা পায় আৰু মই কিমান ছেক্ৰিফাইচ কৰিছোঁ মোৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে গোটেই জীৱনটো ছেক্ৰিফাইচ কৰাৰ নিচিনা হৈছে দেখিছানে এইবোৰ দেখিছা কেনেকৈ লগ হৈ গ'ল দেখিছা নিমকি কোনো আপত্তি নকৰে এইটোৱে ভাল নিমকি এখন ছুটি কৰি দিলোঁ মই ছুটি কৰি দিলে নিমকি কিউট বেবী হৈ যাব একদম
কক হলে এতিয়া কিমান জপিয়ালেহেঁতেন ন কক কিমান শিকাই দিলেহেঁতেন এই আছে এইখিনি দেখিছা কাণখনৰ কিমানখিনি কাটি দিলোঁ মই একদম কাণ চুটি হৈ গ'ল এতিয়া এইখিনি ইয়াতে সোমাই যাব এতিয়া আৰু এখন কাণ কাটিম ৰ'বা এতিয়া কাণকেইখন মিলাব লাগিব নহয় এতিয়া নিমকিৰ আন এখন কাণ আছিলে বাকী নহয় এইখন কাটি দিম হা দেখিছা কিউট লাগি যাব এতিয়া তোমাৰ বহুত কিউট লাগি যাব ডাঙৰ হৈ গৈছে জলদি জলদি তোমাৰ বাঢ়ি যায় ন দেখিছা একদম লং লং হেয়াৰ ভিডিঅ'টো কৰি থাকোঁতে কথা এটা ক'বলৈ মন গ'ল চিজু প্ৰজাতিৰ কুকুৰৰ সৌন্দৰ্যই হৈছে সিহঁতৰ দীঘল নোমবোৰ কিন্তু সেইখিনি মেইনটেইন কৰিবলৈ পইচা কেয়াৰ লোৱা মানুহ বহুত কিবাৰ দৰকাৰ সকলোৰে জীৱনবোৰ একে নহয় মোৰ লগত আন পৰিয়ালৰ কথাৰ মিল নাথাকিবও পাৰে মই কেন্দিহঁতৰ সৌন্দৰ্যতকৈ স্বাস্থ্যৰ কথা বেছি ভাবোঁ সিহঁত মোৰ সোলমেট হয় মোক সৌন্দৰ্য নালাগে মোক সুখী কৰা 4টা আত্মাক বুকুৰ কাষত লাগে লগ পাম আন এক ভিডিঅ'লৈ